আগতে গাঁৱৰ মানুহে ফুটবল কি খেলে জানে? এই ৰাবাব টেঙা ফুটবল খেলে। ইমানেই ৰাবাব টেঙা আজিকালি পাবলৈ নাই কাৰণেহে। এয়া ৰাবাব টেঙা আহি পাইছেহি আমাৰ তিনিচুকীয়াৰ পৰা। ডাঙৰ বাইদেউ ঘৰৰ পৰা দি পঠিয়াইছে দেই। মানে ইমানেই খাবলৈ মন গৈ আছিলে। অৱশেষত আজি ৰাতিপুৱাই পালেহি আৰু তিনিচুকীয়া পাছত পঠিয়াই দিছে। আৰু লগতে দিছে কি জানে? লগতে দিছে এয়া কোমোৰা। ইমানেই সোৱাদ নহয় কি ক'ম আৰু। বজাৰলৈ বুলি আহিলোঁ। কৈছিলোঁ যে এজন মানুহক সহায় কৰিম, তাকে আজি গেলামালৰ বস্তু কিনো। গেলামালৰ বস্তু কিনি সেইজনক দিম মানে, গম পাইছেনে? এইফালে বজাৰ কৰি ল'লোঁ দেই গেলামালৰ বজাৰ। ইয়াত চাউল, দালি, তেল, নিমখ, হালধি, তাৰপিছত আলু, পিঁয়াজ পৰ্যন্তলৈকে দিছোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। আমি মানে মানুহ বিচাৰি বেলেগলৈ যাব লগাও হোৱা নাই। ভগৱানে মানে একদম দুৱাৰ মুখত পঠিয়াই দিছে। যিহেতু আমাৰ ঘৰলৈ বুধবাৰ হ'লে মানে মানুহজন আহি মাজতে অহা নাছিলে, সেইটো কাৰণে মই ভবাই নাছিলোঁ তেওঁ আহিব বুলি। আহিছে কাৰণে বোলো নাই, মনৰ আশা এটা সঁচাকৈ বহুত ভাল লাগিছে মানে, গম পাইছেনে? নিজৰ ববীয়াকৈ দিব পাৰিছোঁ, নিজৰ পইচাই মানে। মানুহজনৰ পইচা নহয়, মানুহজনেতো সহায় কৰি থাকেই বাৰু, কিন্তু এইটো মোৰ নিজৰ ববীয়াকৈ। আৰু হ'লে আৰু দি থাকিম মুঠতে। যেতিয়া দি থাকিব নহয়, তেতিয়া দি থাকিবলৈ মন যাব চাবচোন। এইজন যে আহে, এইজন হা দাঙিব নোৱাৰে, সেইটো কাৰণে ৰিক্সা এখন মাতি দিছোঁ। আকৌ ৰিক্সা টেম্পুত উঠাই দিব। যেতিয়া শুদ্ধ অন্তৰে কিবা এটা কৰিম বুলি ভাবিব নহয়, ভগৱানে চব সন্মুখত দি দিয়ে। মানুহ বিচাৰি যাব লগাও নহয়। আৰু তেওঁ মানে ভৰিটোৱে ভালকৈ খোজকাঢ়িব নোৱাৰে। একেবাৰে মোৰ মানুহজন সৰু থকাৰ পৰা ইয়াত আহিছে দেই। আৰু চবতে তেওঁ খুজি মাগি থাকে, কিন্তু ভাত খাবলৈ অকল এইখন ঘৰলৈ আহে। ভাত চাত খালে, বজাৰ সমাৰ কৰি এয়া ৰিক্সাত পঠিয়াই দিছোঁ, ভাড়া চাড়া দি মেলি। মনটো ভাল লাগিছে জানেনে? আৰিয়াহঁতে কেলৈ কৈছোঁ, আৰিয়াও যাতে এই কামবোৰ পিছলৈ নিজে কৰে, গম পাইছেনে? আমি যি কৰিম আমাৰ ল'ৰা ছোৱালী সেইটোৱে শিকিব ন। আৰু কৰি খাব নোৱাৰা মানুহ হয়, সেইকাৰণে সহায় কৰিব লাগে। আমি সহায় নকৰিলে কোনে কৰিব? মনটো বহল কৰিব লাগে, মনটো ঠেক নকৰিব। ভাল লাগিছে মুঠতে। বেছি পইচা পালে বেছি মানুহক সহায় কৰিম, সেইবুলি মই কথা দিছোঁ। আৰু সেইটো মোৰ এটা সপোনেই আছিলে, মানুহক সহায় কৰিব পৰা, গম পাইছেনে? লাহে লাহে ভগৱানে দি থকাত পৰিণত কৰিছে। আৰু এটা কথা কি জানেনে? মোৰ মানুহজনকো ধন্যবাদ দিব লাগিব। মানুহজনকো দিয়া দেখিছোঁ। যদি ঘৰখন কনজুচ হ'লহেঁতেন, তেনেহ'লে মই দিব পাৰিলোঁহেঁতেন জানো? এতিয়া শাহুমাও কৈছে বহুত ভাল কাম কৰিছে, সহায় কৰিব লাগে। মোৰ মানুহজনেও না নকৰা নাই, দিবা। মুঠতে তেওঁ সহায় কৰি ভাল পায়। শাহুমাও কিন্তু সহায় কৰে দেই। কাৰোবাৰ বিয়াত ধৰক কিবা পইচা লাগে বুলি ক'লে মায়ে সহায় কৰে। নিজেই দেখিছোঁ বাৰু সেইটো দেই, সহায় কৰে। সহায় কৰিব লাগে ন? মুঠতে কথা দিছিলোঁ যেনেকৈ কথা ৰাখিছোঁ। আপোনালোকক দেখাইছোঁ কেলৈ, আজিকালি আকৌ মানুহে এই সহায় কৰিম বুলি কৈছিলে দেখোন, নেদেখিলোৱেই, হয় নহয়? সেয়াই আৰু। যেতিয়া কাৰোবাক নিজৰ পইচাই দিব ন, তাৰ সুখটো বেলেগ। এতিয়া আৰিয়াই এনেকৈ দি থওঁতে তাই ভাল লাগিব। যেতিয়া নিজে টকা ঘটি দিব, তেতিয়া সুখটো বেলেগ লাগিব। আৰু এতিয়াৰ পৰা শিকালেহে হ'ব ন। টানি ধৰিবলৈ নিশিকাব, দিবলৈ শিকাব। হাতখন যিমান মেলিব, তাতকৈ বেছি আপোনাৰ ওচৰলৈ আহিব। কিন্তু মানুহক দেখুৱাবৰ কাৰণেই নিদিব, অন্তৰৰ পৰা দিব, গম পাইছেনে? আজি এটা কথা কওঁ, মই যে এতিয়া কাৰোবাক দিছোঁ, কোনোবাই কাৰোবাক সহায় কৰিছে, কিয় দেখায় কওকচোন? তেতিয়াহে বেলেগে শিকিব, হয়নে নহয়? আজিকালি যুগটো ছ'চিয়েল যুগেই হয়, মানে দেখাবই লাগিব। সেইবুলি মই যে ইমান কৰিছোঁ সেইটো বুলি দেখাবলৈ যোৱা নাই আকৌ দেই। মনে ভাল পোৱা কাম এটা কৰিছোঁ, সেইকাৰণে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আজি মই সঁচাকৈ বহুত সুখী। ভগৱানকো ধন্যবাদ দিছোঁ আপোনালোকক।